এইটো ভিডিও ডিসকাস কৰিম DLED সেকেন্ড সেমিস্টাৰৰ পেপাৰ S23 অৰ্থাৎ পেডাগজি অফ এনভাইৰনমেণ্টেল ষ্টাডিজৰ EVS S সায়েন্স আৰু EVS S সোশ্যাল সায়েন্স। EVS S সায়েন্স অৰ্থাৎ বিজ্ঞান হিচাপে পৰিৱেশ অধ্যয়ন। বিজ্ঞান হিচাপে পৰিৱেশ অধ্যয়নৰ লগতে প্ৰাকৃতিক জগতখনৰ পদ্ধতিগত অধ্যয়ন আৰু পৰিৱেশৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ জড়িত হৈ থাকে। বিজ্ঞান হিচাপে EVSৰ ভিতৰত আছে জীৱিত জীৱ আৰু ইহঁতৰ পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন, অনুৰ পৰা আৰম্ভ কৰি পৰিৱেশ তন্ত্ৰলৈকে জীৱৰ বৈচিত্ৰ্য, পৰিৱেশৰ প্ৰদূষক চক্ৰ আৰু প্ৰক্ৰিয়া বিশ্লেষণ, জলবায়ু আৰু শক্তিৰ দৰে পৰিৱেশৰ পৰিঘটনাত নীতি প্ৰয়োগ, ভূতাত্ত্বিক, বায়ুমণ্ডলীয় আৰু জলবিজ্ঞান প্ৰক্ৰিয়া পৰীক্ষা কৰা, পৰিৱেশৰ জটিলতা বুজিবলৈ প্ৰাকৃতিক আৰু সমাজ বিজ্ঞানক একত্ৰিত কৰা। EVSক বিজ্ঞান হিচাপে অধ্যয়ন কৰি আমি বিভিন্ন কাৰ্য সম্পাদন কৰিব পাৰোঁ, যেনে পৰিৱেশ ব্যৱস্থা আৰু প্ৰক্ৰিয়াসমূহ বুজিব পাৰি। পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ চিনাক্ত আৰু লাঘৱ কৰা, বৈজ্ঞানিক প্ৰমাণেৰে নীতি আৰু সিদ্ধান্ত গ্ৰহণৰ বিষয়ে অৱগত কৰা, পৰিৱেশৰ সাক্ষৰতা আৰু সজাগতা বৃদ্ধি ইত্যাদি। এতিয়া ডিসকাস কৰিম EVS S সোশ্যাল সায়েন্স। পৰিৱেশ অধ্যয়ন হৈছে এটা সংহত বিষয় যিয়ে সমাজ বিজ্ঞান আৰু প্ৰাকৃতিক বিজ্ঞানৰ পৰা আৰম্ভ কৰি মানৱ আৰু পৰিৱেশৰ মাজৰ সম্বন্ধক সাঙুৰি লয়। সমাজ বিজ্ঞান হিচাপে EVSৰ কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যেনে মানৱ জনসংখ্যা আৰু সম্প্ৰদায়, সামাজিক গাঁথনি আৰু প্ৰতিষ্ঠান, অৰ্থনৈতিক ব্যৱস্থা আৰু সমাজ ব্যৱস্থাপনা, ৰাজনৈতিক ব্যৱস্থা আৰু শাসন ব্যৱস্থা, পৰিৱেশৰ লগত জড়িত সাংস্কৃতিক মূল্যবোধ আৰু বিশ্বাস। সমাজ বিজ্ঞান হিচাপে পৰিৱেশ অধ্যয়ন মানৱ সমাজক বিশেষভাৱে অন্বেষণ কৰে। ইয়াৰ ভিতৰত পৰিৱেশক উপলব্ধি কৰা আৰু তাৰ লগত যোগাযোগ কৰা, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু পৰিচালনা, পৰিৱেশৰ সমস্যা আৰু সংঘাতৰ সমাধান, পৰিৱেশৰ সুৰক্ষাৰ বাবে নীতি আৰু আইন প্ৰস্তুত কৰা। ই আমাক মানৱ সমাজ আৰু পৰিৱেশৰ মাজৰ জটিল সম্পৰ্কসমূহ বুজিবলৈ সহায় কৰে আৰু অধিক বহনক্ষম আৰু সমতাপূৰ্ণ ভৱিষ্যতৰ বাবে কৌশলসমূহৰ বিষয়ে অৱগত কৰে। গতিকে এইটো ভিডিঅ'ত দুটা কুৱেশ্যন ডিসকাস কৰিলোঁ, EVS S সায়েন্স আৰু EVS S সোশ্যাল সায়েন্স।